একদমেই ঘৃণনীয় নিৰ্লজ্জ গ্ৰহণযোগ্য নোহোৱা এখন বিয়া আচলতে আৰু আমি কি দেখিবলৈ পাম আৰু দেখিবলৈ কি বাকী আছে কওক আপোনালোকে একেবাৰে নিৰ্লজ্জ একদম গ্ৰহণযোগ্য নহয় ক'বলৈ মানে ভাষা নাই সঁচাকৈ কৈছোঁ ক'বলৈ একো ভাষা নাই আচলতে উঠি অহা নৱ প্ৰজন্মক কি দেখাইছে কি শিক্ষা দিছে নে ইয়াৰ আঁৰত কিবা ৰহস্য লুকাই আছে একদমেই গ্ৰহণযোগ্য নহয় একদম নিৰ্লজ্জ গ্ৰহণযোগ্য নহয় একদম অতিকৈ লাজ লগা সঁচা কথা কৈছে একদম লাজ লগা একদম গ্ৰহণযোগ্য নহয় আপোনালোকে কি ভাবে কি নাভাবে কিন্তু মই নাজানো মোৰ নিজৰ মনৰ কথাকেইটা কৈছোঁ আপোনালোকক ডিছক্লেমাৰ দি লৈছোঁ মোৰ সম্পূৰ্ণ মোৰ মনৰ কথাকেইটা আপোনালোকৰ আগত কৈছোঁ কাকো দুখ দিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা নাই এইটো ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ভাৰতীয় নাগৰিক মই মোৰ বাক স্বাধীনতা আছে কথা কোৱা অধিকাৰ আছে কাকো মই আঘাত সানিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা নাই মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছোঁ কাকো টাৰ্গেট কৰি কোৱা নাই আপোনালোকেও গাত পাতি নল'ব মোৰ মনৰ ভাৱটো প্ৰকাশ কৰিছোঁ যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেণ্টত আহি মোক কমেণ্ট বক্সত ক'ব পাৰে কিন্তু মই মোৰ মনৰ ভাৱটো প্ৰকাশ কৰিছোঁ আপোনালোকে কোনো যাতে গাত পাতি নলয় ঠিক আছে মই ডিছক্লেমাৰ দি দিলোঁ তো আপোনালোকে মন কৰক ককা আৰু আইতা ছ'চিয়েল মিডিয়াত প্ৰায় ভাইৰেল ছ'চিয়েল মিডিয়াত সকলোৱে চৰ্চা কৰি আছে কিছু লোকে ছাপোৰ্ট কৰিছে এই ককা এটা বিয়াখনক লৈ কিছু লোকে ধিক্কাৰ জনাইছে কিছু লোকে সমালোচনা কৰিছে কিছু লোকে সমালোচনা কৰি থকা সৰকা কৰিছে আৰু সেই কথাকেইটা ময়ো কৈছোঁ ময়ো ছাপোৰ্ট কৰা নাই ময়ো ধিক্কাৰ জনাইছোঁ ময়ো গ্ৰহণ কৰা নাই মোৰ এইটো সম্পূৰ্ণ নিজৰ বাক স্বাধীনতা ঠিক আছে মোৰ নিজৰ দৃষ্টিভংগীৰে কথাখিনি কৈছোঁ হয়তো কিছু লোকে মোক ক'ব পাৰে তই তোৰ নিজৰ এয়া চৰিত্ৰটো উদঙাইছ আমুক উদঙাইছ তামুক উদঙাইছ ক'ব পাৰে কিন্তু মোৰ মতলব নাই শুনক আপোনালোকে যিকোনো বস্তু নহওক কিয় সকলোৰে এটা নিৰ্দিষ্ট সময় থাকে এই ককা আৰু আইতা এই সময়ছোৱাত বিয়া পাতিবলৈ সময় আছেনে বাৰু এইটো নিৰ্লজ্জ হয়নে নহয় চাওক আপোনালোকে কথাটো মন কৰক এইটো নিৰ্লজ্জ হয় নহয় বাৰু এইটো লাজ লগা এইটো গৰিহণাযোগ্য হয় নহয় আৰু যোনসকলে বিবাহ পাশত আবদ্ধ কৰাই দিছে সেইসকলো কিন্তু মামলি নহ'ব কিন্তু দেই আচলতে ইয়াৰ আঁৰত কিবা লুকাই আছে নেকি বাৰু ইয়াৰ প্ৰকৃত আঁৰত কিবা ৰহস্য লুকাই আছে নেকি বাৰু তো মই তেনেকৈ বুলিয়ে ভাবোঁ ইয়াৰ আঁৰত কিবা এটা গোন্ধ আছে নেকি ৰহস্য গোন্ধ আছে নেকি হে কওক আপোনালোকে কিবা ৰহস্য গোন্ধ আছে নেকি এইটো একদমেই ভাল দেখা নাই আচলতে এইবিলাক ফকতীয়ামি হৈ থকা কাৰণেই আজি ৰাজীৱ সৈতে ককাইদেউক চিনি নাপালে নিউজ চেনেলসকল গৈছে এই বিয়াখন দেখাবৰ কাৰণে ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰসকল গৈছে ইউটিউবাৰসকল গৈছে সকলোৱে গৈছে সেই বিয়াখন ফ'কাছ কৰি আছে পূৰা বিয়াখন ফ'কাছ কৰিছে আৰে বাবা বিয়া পাতিছে পাতক কিয় ৰাইজৰ আগত দেখাব লাগে এইটো মানে কি বাৰ্তা প্ৰেৰণ কৰিছে কি মেছেজ দিছে মানে কি বেলেগৰ লোকেও পাতিব লাগে নেকি বিয়া এনেকৈ বয়সস্থ লোকে বিয়া পাতিছে 70 বছৰ ওপৰত হ'ল 70 বছৰ ওপৰত বিয়া পাতি সংসাৰ কৰিব নেকি নে ল'ৰা ছোৱালী জন্ম দিব নেকি নে কি কৰিব কি কৰিবলৈ সংসাৰ পাতিছে যোনসকলেও বিবাহ পাশত আবদ্ধ কৰাই দিছে সেই সকলো কিন্তু মানিব লাগিব কিন্তু দেই আপোনালোকক কিন্তু চেলুট জনাইছোঁ দেই আপোনালোকে যেন পাৰিছে এনে এখন বিয়া পতাই দিবলৈ আপোনালোকে যেন পাৰিছে এইটো একদম পূৰা ক'ব লাগিব কিন্তু আপোনালোকক ধন্যবাদ জনাইছোঁ দেই আৰু মই কৈছোঁ এই ভিডিঅ'টোত ষ্টাৰ্টিঙতে সম্পূৰ্ণ এইকেইটা কথা মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছোঁ আপোনালোকে যাতে কোনেও গাত পাতি নলয় প্ৰতিবাদী কৈছোঁ দেই গাত পাতি নল'ব আকৌ কিন্তু এইটো স্পষ্ট কথা মোৰ মনৰ ভাৱটোহে প্ৰকাশ কৰিছোঁ গাত পাতি নল'ব কাকো ইয়াত মনত দুখ দিবলৈ মনত কষ্ট দিবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই মোৰ মনৰ কথাকেইটা কৈছোঁ আৰু আপোনালোকক মোৰ দৃষ্টিভংগীটো দেখাই দিছোঁ শুনক বিয়া কিয় পাতে বিয়া পাতে সংসাৰ কৰিবলৈ সুখে দুখে একেলগে কটাবলৈ হয়নে নহয় কিন্তু ককা আইতাটো কিমাননো দিন আছে আৰু এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'ব হয়নে নহয় কওক আপোনালোকে এইটো সময়ছোৱাত বিবাহৰ নাম দি বিবাহ পাশত আবদ্ধ হয় আচলতে নিজকে কি দেখাব বিচাৰিছে কি বুজাব বিচাৰিছে এইবাৰ কলংক চপা লোৱা নাই বাৰু আপোনালোকক মই অনুৰোধ কৰিছোঁ যোনসকল মিডিয়াৰ লোকসকল আপোনালোকক মই অনুৰোধ কৰিছোঁ ইমানখিনিলৈকে আপোনালোকে দেখালে ককা আৰু আইতাৰ যি নৈক্য যাপন কৰা যি খবৰ সেই খবৰটো দিবচোন ভাল লাগিব নৈক্য যাপন কৰা সেই খবৰটো দিব ভাল লাগিব যেন ককা আইতাই কিমান দেৰিলৈকে নৈক্য যাপন কৰে কিমান দেৰিলৈকে
ৰুমত সোমাই থাকে সেইবিলাকো দিবচোন, ভাল লাগিব। কাম নাই আপোনালোকৰ, কাম নাই। আজি দুখতে মহেন্দ্ৰ হাজৰিকা ককাইদেৱে এটা পষ্ট দিব লগা হৈছে, গম পায় আপোনালোকে। আজি দুখতে এইটো পৰিস্থিতি হোৱাৰ কাৰণেই মহেন্দ্ৰ হাজৰিকা ককাইদেৱে এটা পষ্ট দিব লগা হৈছে। আৰু পষ্টটো কি দিছে মই আপোনালোকক পঢ়ি দিছোঁ, শুনক। এটা পষ্ট দিছে মহেন্দ্ৰ হাজৰিকা ককাইদেৱে, এটা পষ্ট দিছে, মই পঢ়ি দিছোঁ, স্ক্ৰীনশ্বট মাৰি দিয়া আছে, মই পঢ়ি দিছোঁ। মোৰ মৃত্যুত যেন প্ৰচাৰৰ মহোৎসৱ নহওক, চিন্তা কৰক। মহেন্দ্ৰ হাজৰিকা ককাইদেৱে লিখিছে, মোৰ মৃত্যুত যেন প্ৰচাৰৰ মহোৎসৱ নহওক। কথাটো বুজি পালে নাই? কথাটো বুজি পালে? আচলতে এই যেন ফকতীয়াবোৰ আপোনালোকে যেন ৰাইজৰ আগত বাৰ্তা প্ৰেৰণ কৰি থাকে, সেইকাৰণে আজি মহেন্দ্ৰ হাজৰিকা ককাইদেৱে দুখত এই পষ্টটো দিব লগা হৈছে। ৰাইজে কি শিকিব? উঠি অহা ল'ৰা ছোৱালীয়ে কি শিকিব? মূৰত মৰিহালি ল'লে, মৃত্যু হ'বলৈ হ'লহি, এই সময়ত বিবাহ পাশত আবদ্ধ। আৰে বিয়া পাতিছে, এইটো নিজৰ পাৰ্চনেল কথা, নিজৰ কথা। কিন্তু এই ছ'চিয়েল মিডিয়াত গোটেই বিয়পাই ৰাইজক দেখা, মানে এইটো কি? মানে বস্তুটো কি হয়? কি মানে কি বুজাব বিচাৰিছে? মানে কি এইটো মোক কওকচোন, মানে কি বুজাব বিচাৰিছে? ৰাইজক দেখাইটো কি বুজাব বিচাৰে? বিয়াখন সম্পূৰ্ণ এইটো পৰিয়ালৰ মাজত, গাঁৱৰ মাজত হোৱা এখন বিয়া, গোটেই অসমবাসী ৰাইজক, গোটেই পৃথিৱীবাসী ৰাইজক দেখুৱাই কি বুজাব বিচাৰিছে? ইয়াত নিশ্চয় কিবা ইয়াত ৰহস্য আছে, ইয়াত কিবা মুঠপত আছেই। কাৰোবাৰ কিবা স্বাৰ্থ জড়িত হৈ আছে ইয়াত, এইটো ডাইৰেক্ট অ'পেন কথা। কাৰোবাৰ কিবা স্বাৰ্থ জড়িত হৈ আছে, নহ'লেনো ককা আইতাক এনেকুৱাকৈ ইস্তেমাল কৰি এনেকুৱাকৈ কেতিয়াও বিবাহ পাশত আবদ্ধ কৰাই নিদিয়ে। মই স্পষ্ট কথা কৈ দিছোঁ, সঁচা কথা কৈছোঁ, কেতিয়াও ইস্তেমাল নকৰে। এইটোৱে ক'লোঁ। কি ককা আইতাই কি ক'ব নেকি, আমাৰ দুটাক বিয়াখন পাতি দেচোন, পাতিচোন, কি ক'ব নেকি? চিন্তা কৰক, ক'ব নেকি? এইটোতো কেতিয়াও নকয়। মই সেইটো কাৰণে কৈছোঁ, এইবিলাক ফকতীয়া আমি যেতিয়ালৈকে বন্ধ নহ'ব, তেতিয়ালৈকে আমি ৰাইজৰ বাবে মাত মতা, জাতিৰ বাবে মাত মতা, মাটিৰ গীত গোৱা এনেকুৱা বহুতো ভাল ভাল মানুহক আমি চিনি নাপাম। সঁচাটো কৈছোঁ, এনেকুৱা ভাল ভাল মানুহক আমি বহুত মানে চিনিয়ে নাপাম। আজি সেই ৰাজীৱ হুদা ককাইদেউৰ উদাহৰণ আছে, ঠিক আছে। আৰু দুখতে মহেন্দ্ৰ হাজৰিকা ককাইদেৱে পষ্ট দিব লগা হৈছে। কথাবিলাক ভাবি চাব। আৰু এইখিনি কথা মোৰ সম্পূৰ্ণ মনৰ কথা, যাতে কোনেও মোক ক'ব নোৱাৰিব যেন আপোনালোকে মই কাৰোবাক টাৰ্গেট কৰি বনাইছোঁ, কাৰোবাক কিবা কৈছোঁ। মই সম্পূৰ্ণ ডিছক্লেমাৰ দিছোঁ আপোনালোকক, মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছোঁ। আচলতে এইটো মোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, আচলতে মোৰ এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে, কথা কোৱা ক'বৰ কাৰণে, আপোনালোকক মোৰ নিজৰ দৃষ্টিভংগীৰে কথাখিনি ক'বৰ কাৰণে এটা মোৰ প্লেটফৰ্ম আছে। আৰু সেই মোৰ নিজৰ প্লেটফৰ্মৰ দ্বাৰাই আপোনালোকক জনাইছোঁ, অসমবাসী ৰাইজক। কথাটো হয় নহয় চাব, সঁচাকৈ। আৰু কি দেখিবলৈ পাম আকৌ ঠিকনা নাই। কেতিয়াবা এনেকুৱাও দেখিবলৈ পাম, একেবাৰে জন্ম হ'ব, জন্ম হোৱা ল'ৰা ছোৱালীহালক বিয়া পতা থৈ দিব, যাতে ডাঙৰ হ'লে সিহঁতে বিয়া পাতিব পাৰে। এনেকুৱা কেতিয়াবা দেখিবলৈ পাম। আচলতে এইবিলাক যদি কাৰ্যকলাপ আমি দেখি থাকোঁ, এইবিলাক ছ'চিয়েল মিডিয়াত যদি দেখি থাকিব পাওঁ নহয়, হ'ল আৰু ক'লোঁ নহয়, এইটোৱে ক'লোঁ। দিনতে আপোনালোকে জোন ওলোৱা দেখিব, দিনতে আপোনালোকে তৰা ওলোৱা দেখিব, এইটোৱে ক'লোঁ। এইবিলাক ফকুদামি যেতিয়ালৈকে আপোনালোকে বন্ধ নকৰিব, আচলতে ইমান শিক্ষিত লোকসকলে এটা কি মেছেজ দিব বিচাৰিছে বাৰু? ভালটো সকলোৱে পায়, সংগী সকলোকে লাগে, সেই বুলিয়েনো এনেকুৱা ধৰণৰ কাৰ্যকলাপ লৈ এনেকুৱাকৈ ৰাইজৰ আগত বিবাহ পাশত আবদ্ধ কৰাই দিবৰ কাৰণে, বিয়া পাতিবৰ কাৰণে এইবিলাক কিহৰ নটংকি হয়? বহুতেই এইবিলাক গ্ৰহণযোগ্য নহয়, এইটো ধিক্কাৰ জনাইছোঁ। অন্ধভক্তসকলে এতিয়া গালি পাৰিবলৈ আহিব পাৰে, কিন্তু মই ভয় নকৰোঁ। মোৰ নিজৰ মনৰ কথাকেইটা কৈছোঁ, কাকো টাৰ্গেট কৰি কোৱা নাই, কাৰো নাম কোৱা নাই। ছ'চিয়েল মিডিয়াত যেনেদৰে আপোনালোকে দিব পাৰিছে, আমাক দেখুৱাব পাৰিছে, নিজৰ দৃষ্টিভংগীৰে আমিও সেইকাৰণে কথা ক'বলৈ পাৰিমেই। কাৰণ কেলৈ আপোনালোকে দেখাইছে, আৰু দেখালে মানে সকলোৰে মন একেই নহয়, মোৰ মনটো এনেকুৱা হয়, ঠিক আছে। মোৰ নিজৰ দৃষ্টিভংগীৰ কথাখিনি কৈছোঁ, কাৰোবাৰ ভাল লাগিব পাৰে, কাৰোবাৰ বেয়া লাগিব পাৰে, কৈ দিছোঁ, ঠিক আছে। ডিছক্লেমাৰ দি দিছোঁ, মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছোঁ, ঠিক আছে। হ'ব দিয়ক, কমেণ্ট বক্স অলৰেডি খোলা আছে, কমেণ্ট কৰক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেল ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।